নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় স্পেচিয়েলি 5550 পদৰ সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যন জেনাৰেল কেণ্ডিডেটছ সকলৰ কাৰণে যিসকল বাকি আছে তেওঁলোকৰ কাৰণে কেতিয়া আৰম্ভ হ'ব এইটো বিষয়ে এটা বিষয় আলোচনা কৰিম কথাটো হল যে 5550 পদৰ ফাৰ্ষ্ট ফেজৰ ডকুমেন্টস ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছত সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যন এতিয়াও আৰম্ভ হোৱা নাই আৰু যাৰ কাৰণে প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে কেতিয়া ফিজিক্যাল ডকুমেন্টস প্ৰকাশ হ'ব সেইটো বিষয়ে যেহেতু প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু এতিয়ালৈকে কোনো ধৰণৰ সঠিক ইনফৰমেশ্যন বা সঠিক নটিফিকেশ্যন শিক্ষা বিভাগৰ ফালৰ পৰা যদিও নাই এটা কথা আমি অনুমান কৰিব পাৰোঁ যে যোৱা দুদিন আগত NISৰ কাৰণে যি ডকুমেন্টস লাগিব সেই কাৰণে শিক্ষা বিভাগে যিখন নোটিছ পাব্লিছ কৰিছে সেইখন নোটিছৰ আধাৰত যদি আমি অনুমান কৰোঁ তেতিয়া হলে কিন্তু কম দিনৰ ভিতৰতে আৰু নেক্সট উইকতে হওক সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ লিষ্ট অৰ্থাৎ ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে কেণ্ডিডেট লিষ্ট প্ৰকাশ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে কাৰণ NISৰ প্ৰাৰ্থীসকলৰ কাৰণে ইতিমধ্যে নোটিছ প্ৰকাশ পাইছে তেওঁলোকে ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে কি ডকুমেন্টস নিব লাগিব সেইখিনি তেওঁলোকক ৰেডি কৰিব দিছে আৰু সেইটোৰ পৰা এইটো অনুমান কৰিব পাৰি যে শিক্ষা বিভাগে অতি সোনকালে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব গতিকে আশা কৰিব পাৰি অতি সোনকালে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যন প্ৰকাশ পাব কাৰণ NISৰ কাৰণে যিখন নোটিছ পাব্লিছ হৈছে সেই নোটিছখন যদিহে সকলো ঠিকে থাকে তেতিয়াহ'লে কিন্তু খুব কম দিনৰ ভিতৰতে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে নোটিছ পাব্লিছ হোৱাৰ সম্ভাৱনা আছে আৰু আশা কৰিব পাৰি অতি কম দিনৰ ভিতৰতে কাৰণ যদিহে দেৰি হ'লহেঁতেন তেতিয়াহ'লে কিন্তু NISৰ প্ৰাৰ্থীসকলৰ কাৰণে তেনেকৈ ডকুমেন্টছ ৰেডি কৰাৰ কাৰণে বা কি ডকুমেন্টছ লাগিব তেওঁলোকক তেনেকৈ নোটিছ নিদিলেহেঁতেন হয়তো দেৰিকৈ দিলেহেঁতেন গতিকে এইটোৰ পৰা খুব সুন্দৰকৈ অনুমান কৰিব পাৰি যে খুব কম দিনৰ ভিতৰতে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ হ'ব গতিকে প্ৰাৰ্থীসকলে বেছি হতাশ নহ'ব খুব কম দিনৰ ভিতৰতে প্ৰকাশ পোৱাৰ সম্ভাৱনা আমি দেখিছোঁ কাৰণ NISৰ যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল 5550 পদত সেইসকল প্ৰাৰ্থীক কি ডকুমেন্টস ভেৰিফিকেশ্যনত নিব লাগিব সেইটো নোটিছ সহকাৰে লিখি দিছে গতিকে সেইটোৰ পৰা নিশ্চিতভাৱে অনুমান কৰিব পাৰি যে অতি সোনকালে ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ হ'ব গতিকে সকলো প্ৰাৰ্থীয়ে ডকুমেন্টছবোৰ খুব সুন্দৰকৈ ৰেডি কৰি থৈ দিয়ক যাতে লিষ্ট পাব্লিছ কৰাৰ লগে লগে আপোনালোক যিদিনা মাতে সেইদিনা যাব পাৰে গতিকে এইটোৰ দ্বাৰা অনুমান কৰিব পাৰি যে খুব সোনকালে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ হোৱাৰ সম্ভাৱনা আছে কিন্তু আপোনালোকে এইটো জনাব বিচাৰে যে সঠিক ডেট এতিয়ালৈকে তাৰিখ হোৱা নাই বা শিক্ষা বিভাগৰ ফালৰ পৰা নোটিছ জাৰি কৰা নাই কিন্তু NISৰ যিখন নোটিছ প্ৰকাশ পালে NISৰ কাৰণে সেইখন নোটিছৰ আধাৰত কিন্তু এইটোৱে অনুমান কৰিব পাৰি যে অতি সোনকালে লিষ্ট পাব্লিছ হ'বলৈ গৈ আছে গতিকে তাৰ কাৰণে আৰু আপোনালোকে বেছিদিন অপেক্ষা কৰিব নালাগে হয়তো এইটো মাহৰ শেষৰ ফালে নতুবা জুলাইৰ ফাৰ্ষ্ট সপ্তাহতে প্ৰকাশ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে আজি আপোনাৰ 19 তাৰিখ হ'ল গতিকে এইটো মাহৰে শেষৰ ফালে বা এই যিটো আহি আছে উইক এই উইকটোতে প্ৰকাশ পোৱাৰ সম্ভাৱনা আমি দেখিছোঁ গতিকে সকলোৱে ডকুমেন্টছবোৰ ৰেডি কৰি থৈ দিয়ক যাতে আপোনালোকে কল কৰাৰ লগে লগে আপোনালোকে যাব পাৰে গতিকে এইখিনি কাৰণ বহুতে সুধি আছে যে এইটোৰ কিবা আপডেট আছে নেকি সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে গতিকে সেই সকলোকে জনাব বিচাৰিছোঁ যে সঠিক ডেট এতিয়ালৈকে পাব্লিছ হোৱা নাই কিন্তু NISৰ নোটিছখনলৈ চালে এইটোৱে বুজিব পৰা যায় যে কম দিনৰ ভিতৰতে লিষ্ট পাব্লিছ হোৱাৰ সম্ভাৱনা আছে গতিকে যিসকল প্ৰাৰ্থীয়ে ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে ৰৈ আছে সেকেন্ড গতিকে সেইসকল প্ৰাৰ্থীৰ কাৰণে হয়তো ভাল খবৰ অতি সোনকালে আহিব গতিকে আমি আশাবাদী সোনকালে আহক এইখিনিয়ে ধন্যবাদ